তাই ক'ব কিয় লাগে অভিভান? সিহঁতৰ সম্পৰ্ক কি সকলোৱে জানে। জানিব পাৰে, কিন্তু তাই মোক এইকাৰণে ক'ব লাগে কাৰণ মই জানিব বিচাৰিছোঁ। ইমান কিয় অকৰাও তই অভিভান? তুমি নমামীৰ স্বামী, তোমাৰ অধিকাৰ আছে নিজৰ পত্নীক প্ৰশ্ন কৰাৰ। আৰু পত্নী হিচাপে তাইৰো দায়িত্ব আছে তোমাৰ প্ৰতি। নমামী, মই তোমাক অনুৰোধ কৰিছোঁ, তুমি ঘৰ এৰি নাযাবা। মোক ক্ষমা কৰিব মা, মই আপোনাৰ অনুৰোধ ৰাখিব নোৱাৰিম। যদি তুমি শুদ্ধ হয়, তোমাৰ শুদ্ধ হোৱাৰ প্ৰমাণ তুমি দিবা। কিন্তু যদি তুমি পত্নী মৰ্যাদা হানি হয় যিকোনো কাম কৰিছা, সেই শাস্তিও তুমি পাবা। মই তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। দেউতা এয়া কি কৰিছে? তোমাক কৰা অসন্মানৰ বাবে মই বিভানৰ হৈ ক্ষমা বিচাৰিছোঁ। কিন্তু এটা কথা মাহী, বিভান যদি এইবাৰ সৰু হৈ নমামীৰ ওচৰলৈ যায় নহয়, তেনেহ'লে আমি কিন্তু দ্বিতীয়টো সুযোগ নাপাওঁ। কি এনেকুৱা কথা আছিল তোমালোকৰ মাজত যিটো আটাইতকৈ জৰুৰী আছিল? কোনো ভাল নাৰীয়ে গিৰিয়েকৰ কথা অমান্য কৰি মনে মনে পৰপুৰুষক লগ কৰিবলৈ নাযায়। কথা এটা কওঁ, মোৰ কিন্তু সম্পূৰ্ণ বিশ্বাস হোৱা নাই। কাজলৰ সকলো কথা বিশ্বাস কৰিব নোৱাৰিতো। কাজলে বোলে দেখিছিল কেইবাবাৰো নমামী। কি দেখিছে? অৰ্জুনৰ লগত কথা পতা, মানে তুমি ঘৰত নথকা অৱস্থাত। আৰু কাজলৰ মিছা মাতিবলৈনো কিটো আছে, সেইটো এটা কথা দিয়াচোন। এতিয়া ওচৰ চুবুৰীয়াবিলাকে কি ভাবিছে সেইটো ভাবিহে মই লাজ পাইছোঁ। যোৱাৰ আগতে মই নমামীক বাধা দিছিলোঁ, কাৰণ মই জনা নাছিলোঁ ন আচল কথাটো কি। কি আচল কথা মা? নমামীয়ে ডাঙৰ কথা শুনাই থৈ গৈছে আমাক। তাইৰ হেনো আত্মসন্মানত লাগিছে। দেৱী সীতায়ো অগ্নি পৰীক্ষা দিব লগা হোৱাৰ কাৰণে ৰামচন্দ্ৰক এৰি থৈ গৈছে। কিন্তু আচল কথাটো বেলেগ। তাই লাজ পাইছে, নিজৰ কুকৰ্ম ধৰা পৰিলে যে। কিমান চতুৰ চোৱা, ওলোটাই দুখ তোমাৰ গাত দি থৈ গৈছিল। ইয়াত থাকিলে তাই প্ৰশ্নৰ উত্তৰ দিব লগা হ'লহেঁতেন, সেইকাৰণে পলাল। কিন্তু মা, মোৰ জীৱনৰ অভিজ্ঞতা তোমাতকৈ বেছি বিবু। সেই অভিজ্ঞতাৰ পৰা কৈছোঁ, নমামীয়ে এই সময়ত ইয়াৰ পৰা এনেকৈ গুচি যোৱাটোৱে প্ৰমাণ কৰে তাইৰ গাত ভুল আছে। অপৰাধীয়ে পৰিস্থিতিৰ মুখামুখি হ'বলৈ সদায় ভয় কৰে। দাদা, তুমি নিজকে কিয় দুখী সজাই আছা? মই দুখী নহয় কোন? কাৰ বাবে তই উভতি আহিব লগা হ'ল?
কোন বাধা হৈ থিয় হ'ল তহঁত দুটাৰ সংসাৰৰ মাজত? দাদা প্লিজ এনেকৈ কথা নক'বা, নহ'লে কিন্তু তোমাৰ লগত মই কেতিয়া কথা নাপাতো। মাহী, অ' মাহী, মাহী, কি হ'ল অ'? মই শুবলৈ লৈছিলোহে মাত্ৰ। আলহী আহিছে, সেইকাৰণেহে মাতিবলৈ আহিছোঁ। মই শুই থকা বুলি কগে যা। মাহী, মূৰ্ছনাৰ মাক আহিছে। তেওঁ কিয় আহিছে? বিভু ঘৰতে আছে, কিবা সন্দেহো কৰিব পাৰে। আপুনি পুৰণি কথাবোৰ মই পাহৰিছোঁ। সেইকাৰণে মূৰ্ছনাক পঠিয়াইছিলোঁ তোমাৰ আইতা ঢুকোৱাৰ সময়ত। তুমিও সেই কথাবিলাক পাহৰি যোৱা। মূৰ্ছনাকো লগত আনিব বিচাৰিছিলোঁ, কিন্তু তাইৰ কিবা কাম এটা আছে বুলি নাহিলে। মই অৱশ্যে তাইক কৈছোঁ মোৰ লগত নগলি নাই, কিন্তু বিভানক ফোন কৰি থাকিবি। দুখৰ সময়ত সদায় বন্ধুৰ লগত থাকিব লাগে। আপুনি অলপ বহক, মোৰ কাম আছে। মই যাম বিভানৰ ওচৰলৈ। তোমাক দেখোন বিভানে দেখিবই নোৱাৰে, তুমি যোৱাটো ভাল নহ'ব নেকি? তেনেহ'লে কি সকলোবোৰ নিজে নিজে ঠিক হৈ যাব নেকি? আমিতো চেষ্টা কৰিব লাগিব ন। মোৰ মনে নকয় তুমি বুজালে সি বুজিব বুলি। আৰু বিভানৰ খংটোতো জানাই, সেই খঙত তোমাক কিবা কিবি ক'ব, তোমাৰো খং উঠিব, কথাবোৰ আৰু বেয়াৰ ফাললৈহে যাব। বিভানে মোক যিমানে বেয়াকৈ নকওক কিয়, মই কেতিয়াও তাক খং নকৰোঁ। কি ঠিক, মই তাক ভালকৈ বুজালে সি কিজানি বুজি পায়। আপুনি ইয়ালৈ কিয় আহিছে? ফোনত সকলো কথা পাতিব নোৱাৰি নহয়। ভাবিলোঁ এবাৰ লগ হৈ ভালকৈ কথা পাতোঁ। আপোনাৰ লগত কথা পাতিব লগা কি আছে? মোৰ ক'বলগীয়া যিখিনি আছিল সেইদিনাখন কৈয়ে আহিছোঁ, সেইখিনি মনত ৰাখিলেই হ'ল। আপুনি নিশ্চিন্ত থাকক, মোৰ মনত আছে। তেনেহ'লে এইখিনিয়ে কথা আপোনাৰ লগত। বাকী নমামিটো গ'লেই। দুদিন পিছত নমামিৰ ঠাই আপোনাৰ ছোৱালী মূৰ্ছনাই পুৰাব এইখন ঘৰত। বেছি পলম নকৰাই ভাল হ'ব বুজিছে। আপুনি মোক শিকাব নালাগে কেতিয়া কি কৰিব লাগিব। আহিছে যেতিয়া চাহ একাপ খাই যাওক, আৰু ভৱিষ্যতে মই নমতালৈকে নাহিব। মোৰ কথাৰ অৰ্থ হ'ল, যাৰ মৃত্যু যেনেদৰে লিখা আছে তেনেদৰেই হ'ব। কিন্তু তই মোক মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ দে, তই অৰ্জুনক নিজৰ স্বাৰ্থৰ বাবে লগ কৰিবলৈ গৈছিলি নেকি? আমি আমাৰ ভৱিষ্যত নিজেই লিখিব লাগিব। যি কৰিম তোৰ ভালৰ কাৰণেই কৰিম। নমামি, মাজনী, আইতা মোৰ বাবে ঢুকাল নেকি দেউতা? মই যদি দাদাক লগ কৰিব নগ'লোহেঁতেন, তেতিয়া হয়তো আমি তাক নেহেৰুৱালোহেঁতেন। চা নমামি, যি হ'ব লগা আছিল হৈ গ'ল। মোক মোৰ প্ৰশ্নৰ উত্তৰ দিয়া দেউতা। মই দুখী নেকি? প্ৰতিটো ঘটনাকে আমি বেলেগ বেলেগ ধৰণে চাব পাৰোঁ, আৰু বেলেগ বেলেগ ধৰণে ব্যাখ্যাও কৰিব পাৰোঁ।
এফালৰ পৰা চাবলৈ গ'লে হয় তই যদি তেতিয়া থাকিলিহেঁতেন হয়তো আমি তেওঁক নেহেৰুৱালোহেঁতেন কিন্তু তই জানো ভাবিছিলি তেনেকুৱা কিবা এটা হ'ব বুলি আৰু তেখেতৰ হৈছিল নেকি সামান্য গা বেয়াহে এনেকুৱা ঘটনা আগতেও বহুবাৰ হৈছে নিশ্চয় ভুল হয়তো তেওঁলোকৰো আছে মোৰ কথাৰ অৰ্থ হ'ল যাৰ মৃত্যু যেনেদৰে লিখা আছে তেনেদৰে হ'ব কিন্তু তই মোক মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ দে তই অৰ্জুনক নিজৰ স্বাৰ্থৰ বাবে লগ কৰিবলৈ গৈছিলি নেকি নহয় আইতাই কথাবোৰ বিভান আৰু দেউতাক কৈ দিব বুলি ভয়তে চা তই বিচাৰিছিলি ঘৰখনত যাতে অশান্তি নহওক কথাবোৰ বিভানে গম পালে মাকক বেয়া পোৱা হ'ব যিটো তই বিচৰা নাছিলি তোৰ উদ্দেশ্য সৎ আছিল মাত্ৰ সময় বেয়া আছিল কি হ'ল মা কি হ'ব আৰু এই মানুহজনীৰ কথাবোৰ মোৰ হজম নহয় ইমান অহংকাৰ তোমাৰ বিয়নী হোৱাই নাই আৰু তুমি আৰম্ভ কৰিয়ে দিলা অসন্মান কৰিছে মোক তেওঁ মাতিলেহে মই যাব পাৰোঁ এনেই যাবই নোৱাৰোঁ মই কেৱল সেই চৰ্তকেইটাহে মানিব লাগে বাকী চব তেওঁ কৰিব বোলে তেওঁ একো কৰিব নোৱাৰে যি কৰিম মই কৰিম কি কৰিবা তুমি এজনী অহংকাৰী তিৰোতাৰ ওপৰত আমি আমাৰ ভৱিষ্যত এৰি দিব নোৱাৰোঁ আমি আমাৰ ভৱিষ্যত নিজেই লিখিব লাগিব যি কৰিম তোৰ ভালৰ কাৰণেই কৰিম উদ্দেশ্য যদি ভাল হয় তেনেহ'লে লক্ষ্যত উপনীত হ'বলৈ দুই এটা নকৰিবলগীয়া কামো কৰিবলগীয়া হ'ব পাৰে মোৰ বোধেৰে সঁচা কথাবোৰ তেখেতে গম পাই সহিব নোৱাৰিলে আৰু সেই দুখতে হাৰ্ট এটেক হ'ল আৰু সহ্য কৰিব কেনেকৈ কচোন বিভানে পাৰিব নেকি সি গম পালে সিও সহ্য কৰিব নোৱাৰিলেহেঁতেন ভুল মোৰেই হ'ল কথাবোৰ মই নকলেও হ'লহেঁতেন ৰ'বাচোন তোমাক আইতাই কৈছিল কি কৈছিল বাইদেউৱেতো সেইখন ঘৰৰ পৰা খেদি পঠিওৱাৰ ষড়যন্ত্ৰ কৰি আছে কোনে কৈছিল তেওঁক এইবোৰ কথা শুনিছিল চাগে একেখন ঘৰতে থাকে যেতিয়া কিবা পৰিকল্পনা কৰি থাকোঁতে এনেকুৱাতো নহয় তোৰ আৰু বিভানৰ মাজৰ ভুল বুজাবুজি বাইদেউৰ ষড়যন্ত্ৰৰ ফল বিভানে তোক সন্দেহ কৰা নাই তাৰ মনত সন্দেহ সুমুৱাই দিয়া হৈছে মই কেনেকৈ জানিম আপুনি নৱমীৰ ককাইকে হয় নে ককাইকৰ নামত কিবা বেলেগ সম্পৰ্ক চলাই আছে আনিব যাম ঠিকেই তাৰ আগতে এনেকুৱা কিবা এটা কৰিব লাগিব যাতে নমামীয়ে নিজেই উভতি নাহোঁ বুলি কয় তোমাৰ এক্টিংটো অলপ বেছি নহ'বনে মাহী চাওঁ ভাই বিদ্যুৎ তই বেয়া নাপাবি তই আগত যিখিনি পইচা ধাৰ লৈছ মোক সেইখিনিয়ে ঘূৰাই দিব পৰা নাই এতিয়া আকৌ ধাৰ বিচাৰি আহিছোঁ বিপদত বন্ধুৱে বন্ধুৰ ওচৰত সহায় বিচাৰি আহিবই দেচোন এনেই মই যে তোৰ বন্ধু মনত পৰে জানো পইচা ধাৰ ল'বৰ সময়তহে মই তোৰ বন্ধু হৈ যাওঁ মোৰ লগত পইচা নাই বুজিছ থাকিলে মই দিলোহেঁতেন ইমান লাখপতি বন্ধুৰ লগত ঘূৰি ফুৰো আমাৰ পৰা কিয় সহায় লাগে আৰে মই বিভানৰ কথা কৈছোঁ তাৰ কি পইচাৰ অভাৱ নেকি
তই তাৰ ওচৰলৈ যা বিপদত বন্ধুৱে বন্ধুৰ ওচৰত সহায় বিচাৰি মোৰ জীৱনৰ অভিজ্ঞতা তোমাতকৈ বেছি বিবু সেই অভিজ্ঞতাৰ পৰা কৈছোঁ নমামীয়ে এই সময়ত ইয়াৰ পৰা এনেকৈ গুচি যোৱাটোৱে প্ৰমাণ কৰে তাইৰ গাত ভুল আছে বিভান কিয় আহিছে মোৰ ওচৰলৈ মই আহিবলৈ বাধ্য হৈছোঁ বিভান যাওক ইয়াৰ পৰা মই গম পাইছোঁ আপুনি কিয় আহিছে আপুনি নমীৰ হৈ ওকালতি কৰিবলৈ আহিছে যদি তাই শুদ্ধই আছিল কিয় মোৰ মুখামুখি নহয় কিয় আঁতৰি গ'ল মোৰ ওচৰৰ পৰা বিভান শান্ত হোৱা এবাৰ মোৰ কথা মন দি শুনা শুনিব লগা একো নাই আপুনি যাওক ইয়াৰ পৰা চোৱা মই নমামীৰ ককায়েক হওঁ আমাৰ সম্পৰ্ক আজিৰ নহয় তোমাক লগ পোৱাৰ আগৰ পৰাই সৰুৰে পৰাই হয় নেকি সৰুৰে পৰা মই কেনেকৈ জানিম আপুনি নমামীৰ ককায়েকে হয়নে ককায়েকৰ নামত কিবা বেলেগ সম্পৰ্ক চলাই আছে আপোনাৰ এই শ্বৰ্টটোৰ উত্তৰ দিন মই দিম বহুত বেয়াকৈ দিম মই এদিন নমিক কৈছিলোঁ যে মোৰ আৰু অৰ্জুনৰ মাজত এজনক বাছি লওক আজি গম পালোঁ তাই আপোনাক বাচিছে বিভান শুনাচোন তুমি আঁতৰ হওক তোৰ ভনীৰ কবি যে মানুহক দেখুৱাবলৈ শিৰত সেন্দুৰ লৈ থাকিব নালাগে মচি পেলাওক সেই সেন্দুৰ মাহী মোৰ চকু বিষাই গৈছে অ এঠাইত বহি নোলোৱা কিয় বাৰু তুমি কাইলৈ মই নমামী ঘৰলৈ যাব লাগিব তাইক লৈ আহিব লাগিব কি ক'লা তুমি আনিব যাম ঠিকেই তাৰ আগতে এনেকুৱা কিবা এটা কৰিব লাগিব যাতে নমামীয়ে নিজেই উভতি নাহোঁ বুলি কয় তোমাৰ এক্টিংটো অলপ বেছি নহ'বনে মাহী এক্টিং জানিলে ভাল কিন্তু চাবা আকৌ তোমাৰ অভাৰ এক্টিং হৈ যাব নহয় আৰে মই নমামীক যাবলৈ কোৱা নাই নহয় কিমান চেষ্টা কৰিলোঁ মই তাইক ৰখাবলৈ তাই নুশুনিলে মোৰ কথা কাইলৈ মই যাবই লাগিব মই বুজালে বুজিব তাই নমস্কাৰ দেই মাহী তোমাকেই গুৰু ভজিলোঁ তুমি যেনেকৈ তোমাৰ বোৱাৰীক বস কৰিছা নহয় তেনেকৈ ময়ো মোৰ শাহুক বস কৰিম আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ভোগেৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাৎ
তাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান